হয়, সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতা দেখা পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত। আৰু যেহেতু বৰপেটাত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত কিন্তু প্ৰতিটো ৰাজনৈতিক দলে বৰপেটাত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। আৰু যি শাসকীয় বিজেপি দল আছে বা মিত্ৰ দলৰ যিসমূহ আচলতে জেডপিচিৰ কেণ্ডিডেট আছে বা আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট আছে, তেওঁলোকে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা দেখা গৈছে। আৰু এই মুহূৰ্তত আমি বৰপেটাত উপস্থিত আছোঁ। বৰপেটাৰ যি শাসকীয় বিজেপি দল আছে, বিজেপি দলৰ কেইবাগৰাকীও নেতা আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁলোকৰ সৈতে যি আচলতে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব বৰপেটাৰ যি পঞ্চায়ত নিৰ্বাচন, কিদৰে তেওঁলোকে আগবাঢ়িছে বা কেনেদৰে নিৰ্বাচনী প্ৰস্তুতি তেওঁলোকে চলাইছে সেই বিষয়ে জানিম। সমান্তৰালভাৱে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰপেটাত আহিব, গতিকে আমি সামগ্ৰিকভাৱে পৰিস্থিতি কিছু বুজ ল'ম নিৰ্বাচনীৰ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু বৰপেটাত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, দেখা গৈছে যে প্ৰচাৰ প্ৰক্ৰিয়া তুংগত হৈ আছে। এইবাৰ আপোনালোকে বিশেষকৈ শাসকীয় দল বা মিত্ৰজোঁটে কিদৰে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে প্ৰতিটো জেডপিচিত বা আঞ্চলিক পঞ্চায়তত কেনেদৰে আপোনালোকে আগবাঢ়িছে? আমি সকলোৱে জানো যে অহা 2 তাৰিখে উজনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নামনি অসমত 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে সমগ্ৰ অসমতে আমাৰ প্ৰচাৰ কাৰ্য আছে, নিৰ্বাচনী প্ৰচাৰ কাৰ্য আমাৰ তুংগত উঠিছে। আৰু আপোনালোকে গম পাইছে যে সমগ্ৰ অসমতে এটা বিজেপি বা মিত্ৰজোঁটৰ পক্ষে এটা ঢৌ বলিছে। 7 তাৰিখে নামনি অসমৰ লগতে বৰপেটা জিলাতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এইবাৰ আমি লক্ষ্য কৰিছোঁ আমাৰ ইতিমধ্যে মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। মাননীয় কেবিনেট মন্ত্ৰী জনিত কুমাৰ দাস ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অহাকালি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ নিৰ্বাচনী সভাত ভাগ ল'ব আমাৰ ওচৰৰে নগাঁও শিক্ষা মন্দিৰ খেলপথাৰত। ইতিমধ্যে আমাৰ সেই প্ৰস্তুতিও তুংগত উঠিছে। আৰু এনেকৈ আমি বৰপেটা জিলাৰ প্ৰায়কেইটা জিলা পৰিষদৰ সমষ্টিতে আৰু আঞ্চলিক পঞ্চায়তৰ সমষ্টিতে এজিপি আৰু বিজেপি দুয়োটা দলে আমি যুটীয়াভাৱে ইলেকশ্যনত অৱতীৰ্ণ হৈছোঁ। আৰু আমি নিৰ্বাচনী প্ৰচাৰ সভাত এনেকুৱা এটা ৰূপ দেখিবলৈ পাইছোঁ। সৌদিনাখন আমাৰ ৰূপক বায়ন ডাঙৰীয়া আমাৰ উপস্থিত আছে, তেখেতে আমাৰ হৰিপুৰ জেডপিচিৰ দায়িত্বত দিছিলোঁ। আমি হৰিপুৰত যাই দেখা পাইছোঁ গধূলিলৈকে 10,000 মান মানুহ, সংখ্যালঘু অধ্যুষিত অঞ্চল এইটো আমাৰ হৰিপুৰ জেডপিচি আছিল। গতিকে আমি দেখিবলৈ পাইছোঁ যে সংখ্যালঘু ৰাইজেও আমাক আকোৱালি লৈছে। ইতিমধ্যে আমাৰ আটাইকেইটা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিকেইটা জেডপিচি কেণ্ডিডেট আমাৰ আছে, আমাৰ পালহাজি, আপোনাৰ কালদিয়া, আপোনাৰ জনিয়া, কলগাছিয়া ইত্যাদি আটাইকেইটা জেডপিচিত আমাৰ সংখ্যালঘুৰ প্ৰাৰ্থী দিয়া হৈছে বিজেপিৰ ফালৰ পৰা। আটাইকেইটা প্ৰাৰ্থীতে ৰাইজৰ ইমান ব্যাপক সঁহাৰি পোৱা গৈছে, কাৰণ বিজেপিয়ে ৰাইজক সৰ্বস্তৰৰ পৰা আগুৱাই লৈ আহিছে। কাৰণ সংখ্যালঘু ৰাইজে বুজি পাইছে যে বিজেপি দলেহে আমাক উদ্ধাৰ কৰিব পাৰিব। যোৱা 50টা 60টা বছৰে কংগ্ৰেছ দলটোৱে আমাক শোষণ কৰিছে, বঞ্চনা কৰিছে, নিপীড়ন কৰিছে, উৎপীড়ন কৰিছে। সেই কথাটো তেওঁলোকে খুব ভাল ধৰণে বুজি পাইছে। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে যেনেকৈ চামগুৰিত আমাৰ অসমৰ ৰাইজে বা চামগুৰিবাসী ৰাইজে দেখুৱাই দিলে যে এটা বিশেষ সংখ্যালঘু বসতি প্ৰধান অঞ্চলতো বিজেপিৰ দৰে কেণ্ডিডেট জিকিব পাৰে। এইবাৰো আমি আশা ৰাখিছোঁ। আমাৰ খোলাবান্ধা এইটো একেবাৰে চৰৰ এটা জেডপিচি। খোলাবান্ধাতো আমাৰ যিজন কেণ্ডিডেট আছে, বিজেপিৰ কেণ্ডিডেট আছে, তেখেতৰ পক্ষতো অজস্ৰ ৰাইজ ওলাই আহিছে আৰু প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ পক্ষে তুংগত উঠিছে। কিন্তু দেখা গৈছে বিৰোধী পক্ষ ইয়াত সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। প্ৰতিটো প্ৰান্ততে প্ৰচাৰ চলোৱা আমি দেখা পাইছোঁ। তেওঁলোকে খুব জোৰদাৰ প্ৰচাৰ চলাইছে। সেই ক্ষেত্ৰত আৰু বৰপেটাত যিহেতু পূৰ্বতে কেইবাটাও জেডপিচিয়ে কওক বা আঞ্চলিক পৰ্যায়ত কংগ্ৰেছৰ দখলত আছিল, ইয়াৰ পূৰ্বৰ যি আছিল, তো এইবাৰ তেওঁলোকৰ যিসমূহ প্ৰাৰ্থী আছে বা কেনেদৰে আপোনালোকে মোকাবিলা কৰিব? তেওঁলোকে এইবাৰ এটা নিশ্চিত যে আমি বৰপেটাত জিলা পৰিষদটো আমি গঠন কৰিম। আমি কিমানখন আসন পাম গম নাপাওঁ। জিলা পৰিষদ গঠন কৰিম, আমি গঠন কৰিম, একদম চিয়'ৰ, একেবাৰে চিয়'ৰ। জিলা পৰিষদ আমি গঠন কৰিম। আঞ্চলিক পঞ্চায়তত আমি কেইবাটাও আসন দখল কৰিবলৈ সক্ষম হ'ম। আৰু ইতিমধ্যে আমাৰ সংখ্যাগুৰু অঞ্চলতো আমাৰ এইটোতো আৰু জিকিব সংখ্যালঘু অঞ্চলতো আমাৰ সঁহাৰি সংখ্যালঘু অঞ্চলতো এইবাৰ আপোনালোকৰ ভাল হ'ব একেবাৰে নিশ্চিতভাৱে। কাৰণ কংগ্ৰেছক বুজি পাইছে না, কংগ্ৰেছ UDFক বুজি পাইছে। আৰু বিজেপিহে প্ৰকৃত দল যিয়ে অসমৰ উন্নতি কৰিব, যিয়ে ভাৰতবৰ্ষৰ উন্নতি কৰিব, অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি মানুহখিনিক আগুৱাই নিব পাৰিব, বিজেপি দলটোখিনি আগুৱাই নিব পাৰিব। ধন্যবাদ জনাইছোঁ দাদাক। আৰু ৱাৰ্ড মেম্বাৰ ৰূপক বায়ন আছে, তেওঁৰ সৈতে আমি কথা পাতিম। দেখা গৈছে যে বিশেষকৈ বৰপেটাত কিন্তু কেইবাটাও সংখ্যালঘু অধ্যুষিত অঞ্চল আছে, য'ত ইতিমধ্যে আপুনিও প্ৰভাৰী হিচাপত সহপ্ৰভাৰী হিচাপত দায়িত্ব লাভ কৰিছে। তো কেনেকুৱা দেখিছে এইবাৰ যিহেতু নিৰ্বাচন সমাগত পঞ্চায়ত নিৰ্বাচন? পূৰ্বে কিন্তু কংগ্ৰেছৰ প্ৰায়কেইটা
ZPC কংগ্ৰেছৰ দখলত আছিল। তো এইবাৰ কেনেকুৱা আপোনালোকে দেখিছে, যিহেতু নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলাইছে? চাওক, বিজেপি চৰকাৰৰ আমাৰ এটা শ্লোগানেই আছে যে চবকা সাথ চবকা বিকাশ। আৰু আজিৰ তাৰিখত সকলো মানুহ শিক্ষিত, ভোট কাক দিব লাগে আচলতে ক'ব নালাগে। আপুনিও নিজে ফিল্ডত ঘূৰে এজন সাংবাদিক হিচাপে গম পাইছে, আজিৰ পৰা 5 বছৰ আগত যিবিলাক আমাৰ মাইনৰিটি এলেকাত যিবিলাক ৰাস্তা আছিল আৰু আজিৰ তাৰিখত কি ৰাস্তা আছে। আজিৰ পৰা 5 বছৰ আগত আপোনাৰ ৰাস্তাত চাইকেল চলাব নোৱাৰিছিল, কিন্তু সেই ৰাস্তাত আজি 4 চকীয়া যাই আছে। তো মানুহখিনি বুজি উঠিছে। আৰু এটা কথা ৰাইট যে কংগ্ৰেছ চৰকাৰখনে বা কংগ্ৰেছৰ দিনত এই মাইনৰিটি মানুহখিনিক বেকফুটত লৈ আহিছিল, সিহঁতক পিছুৱাই দিছিল, শিক্ষা নিদিছিল। শিক্ষা এইকাৰণে দিয়া নাছিল যে সিহঁতে শিক্ষা হ'লে সিহঁতে আচলতে কথাবিলাক বুজা হ'ব। কিন্তু আজিৰ তাৰিখত আপুনি মাইনৰিটি এলেকাত যাওক, গাৰ্লছ স্কুলৰ পৰা আপোনাৰ চৰকাৰী মডেল স্কুললৈকে প্ৰতিখন ZPCতে একোটা কৰি গাৰ্লছ স্কুল, মডেল স্কুল আছে। তো এই কথাবিলাক আচলতে মানুহ যেতিয়া শিক্ষিত হ'ব, বিজেপি চৰকাৰখন বা হিমন্ত বিশ্ব নেতৃত্বৰ চৰকাৰখনে এটা কথাই কৈ আছে যে পঢ়ক, সোনকালে বিয়া নিদিব। সেইটো কথাটো বুজি পাইছে যে সোনকালে এটা যদি এইবাৰ আপোনালোকে অৰ্থাৎ সংখ্যালঘু অধ্যুষিত অঞ্চলতো আপোনালোকে ভোট লাভ কৰিব বৰপেটাত বুলি ভাবে? এইটোতো আমি নিশ্চিত। আমাৰ জ্যেষ্ঠ হেমন্ত দৰিদাই কৈছে যে আমি জিলা পৰিষদ গঠন কৰিমেই। আৰু এইটো এনেকুৱা নহয় যে আমাক ভোট দিব, আমি নিজে গম পাইছোঁ। মই আপোনাক আৰু বাৰৰ প্ৰতি কৈছোঁ, এটা কথাই কৈছোঁ যে মানুহে বুজা হৈছে কাক ভোট দিলে আচলতে ডেভেলপ হ'ব। আৰু মানুহক ডেভেলপ লাগে। মানুহক কি লাগে? দুমুঠি ভাত খাব লাগে, ৰাস্তাটো ভাল হ'ব লাগে, আপোনাৰ বেমাৰ আজাৰৰ কাৰণে আমাৰ আয়ুষ্মান কাৰ্ড দিয়া আছে। এই সুবিধাখিনি আমি কোনো বৈষম্যভাৱে আমি কৰা নাই যে হিন্দু মানুহে পাব, মুছলমান মানুহে নাপাব। মই মুছলমান শব্দটো এইকাৰণে কৈছোঁ, আপুনি নিজে সুধিছে যে বৰপেটা ডিষ্ট্ৰিক্টত মুছলমানৰ সংখ্যালঘুখিনি অলপমান বেছি আছে। তো সেইকাৰণে কৈছোঁ চবকা সাথ চবকা বিকাশ আমাৰ যোনটো ভাৰতীয় দলৰ মানে শ্লোগান, সেই শ্লোগান মতে আমি কাম কৰিছোঁ। আৰু সেই কথাখিনি আমাৰ সংখ্যালঘু মানুহখিনিয়ে বুজি পাইছে আৰু নিশ্চিতভাৱে আমাক এইবাৰ ভোট দিব। ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে দাদা এগৰাকী আছে। কিছুদিন পূৰ্বে তেওঁ কংগ্ৰেছ দলৰ কৰ্মী আছিল, কিন্তু এতিয়া শেহতীয়াকৈ তেখেতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। আপুনি ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে, কি ভাবে? যিহেতু এইটো আপোনাৰ বিজেপিৰ পৰা প্ৰথম পঞ্চায়ত নিৰ্বাচন হ'ব, তো বৰপেটাত কেনেকুৱা দেখিছে, পঞ্চায়ত নিৰ্বাচন কেনেকুৱা দেখিছে? বৰপেটাত চাওক, বৰপেটাত ময়ো তাৰমানে কিছু জেগাত ঘূৰিছোঁ। পালাৰী অঞ্চলত মই ঘূৰিছোঁ। পালাৰী অঞ্চলত আমাৰ হাছান যিটো আছে এপি মেম্বাৰ খেলিছে, তেওঁৰ মানে ZPC খেলিছে। তেওঁৰ মানে যথেষ্ট ভাল, তাৰমানে সংখ্যালঘু অঞ্চলত মই যিখিনি পাইছোঁ, তাৰমানে UDFক বৰ্তমান তাৰমানে এৰি দিছে। আৰু কংগ্ৰেছত যিটো দালালি কৰি টিকটগিলাত মানে পইচা লৈ দিছে, মই শুনা মানে ক'ৰবাত 30 লাখ 20 লাখ টকা লৈ তাৰমানে টিকটগিলা তাৰমানে বিক্ৰী কৰি দিছে। সেইটো লৈ তাৰমানে ক্ষোভিত হৈ আছে। আৰু বাকী তেওঁতে ক'লাকে ৰাস্তা ঘাট হাবি জাবি এইগিলা আয়ুষ্মান এইগিলাক দি দিছে। এইগিলাৰ কাৰণে মানে খুব মুছলমান অঞ্চলত মানে তেওঁলোকে মানে খুব ভাল পাইছে আৰু বিজেপিৰ ভিতৰত আকৃষ্ট হৈছে। কি পৰিৱৰ্তন দেখিছে কংগ্ৰেছ বিজেপিৰ মাজত? কি পৰিৱৰ্তন আপুনি ক'ব বিচাৰে? কংগ্ৰেছৰ মাজত ধৰি লওক, কংগ্ৰেছৰ মাজত যিটো বৈষম্যতা তেওঁলোকৰ আছে, তেওঁলোকৰ দালালি স্বভাৱটো অলপ বেছি হৈ আছে। মই যিটো ক'লোঁ পইচা লৈ টিকট দিছে, এইটো এটা ডাঙৰ সাংঘাতিক কথা। কিন্তু বিজেপিৰ এই বস্তুটো নাই। আজি ধৰি লওক পইচা নোহোৱাকৈ টিকট দিছে, সেই এটা বৈষম্য আছে। আৰু বাকী যিখিনি কাম কৰিছে আজি কংগ্ৰেছৰ দিনত, আজি 70 বছৰে ধৰি লওক একো কৰা নাছিল, একো কৰা নাই বুলি কওঁ মই। যিহেতু কংগ্ৰেছৰ আজি মই ধৰি লওক টাউন ব্লকৰ মই প্ৰেচিডেণ্ট আছিলোঁ, মই বৰপেটা টাউনৰ কথাটো কওঁ। বৰপেটা টাউনত একোৱে নকৰিলে। এজন MLA পাইছোঁ, MLA-জনে একো নকৰিলে। মানুহ মৰিলেও তেওঁ ইয়াতে নাহে। গতিকে ইয়াতে যিখিনি কৰি আছে বিজেপিয়ে কৰি আছে, আৰু বিজেপি সেইটোৱে আৰু। ধন্যবাদ জনাইছোঁ। আৰু আমি ইতিমধ্যে দেখুৱালোঁ এয়া যি বৰপেটা যি বিজেপি কৰ্মীসকল আছিল, তেওঁলোকে এইবাৰ জনাইছে যে যি বৰপেটা সংখ্যালঘু অধ্যুষিত অঞ্চল আছে, তেওঁলোকে ভোট লাভ কৰিব বুলি জনাইছে। আৰু ইতিমধ্যে আমিও উল্লেখ কৰিছিলোঁ যে যিহেতু নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীও অহাকালি বৰপেটাত আহি নিৰ্বাচনী প্ৰচাৰ চলাব। কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী অসম চৰকাৰৰ বৰপেটাত আহি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। সমান্তৰালভাৱে এইবাৰ তেওঁলোকে বৰপেটা যি ZPC আছে, ZPCও গঠন কৰিব বুলি দাবী কৰিছে। কিন্তু সমান্তৰালভাৱে আমি এটা কথা উল্লেখ কৰি থওঁ যে বৰপেটাত যি দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, যি নিৰ্বাচনী প্ৰচাৰ কিন্তু প্ৰতিটো ৰাজনৈতিক দলে তুংগত কৰি তোলা দেখা গৈছে। আৰু শেহতীয়াভাৱে যি বৰপেটাত যি মিত্ৰজোঁটৰ বা অসম গণ পৰিষদ বিজেপিৰ যি আচলতে তেওঁলোকৰ নিৰ্বাচনী প্ৰক্ৰিয়া আমি কিছু আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।